ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰবাৰ মোৰ চেনেল সাইন্টিফিক সলিউশনলৈ স্বাগতম জনাইছো। আজি কেইটামান নতুন অংক কৰিবৰ কাৰণে আগবাঢ়িছো, গতিকে আশা ৰাখিছো তোমালোকে এই ভিডিঅটো উপভোগ কৰিবা। এতিয়া আজি কৰিব খোজা প্ৰথম অংকটো হৈছে যদি x = y / z হয়, z ৰ মান উলিয়াব লাগে। এই z ৰ মান উলিয়াব লাগে, কিন্তু আমাক দিয়া আছে x ৰ মান 3 আৰু y মান 4.5 দিয়া আছে। গতিকে আমি কেনে ধৰণে এই অংকটো কৰিম প্ৰথমতে লিখি লও x = y / z। এটো আমি লিখি ললো, আমাক এখিনি দিয়া আছে। তাৰপিছত আমি উলিয়াব লাগিব কি z ৰ মানটো উলিয়াব লাগিব। এতিয়া যদি আমি প্ৰজপূৰণ যদি কৰি দিও, ক্ৰস মাল্টিপ্লিকেশন যদি কৰি দিও, তেতিয়ালে z = y হ'ব। বুজি পাইছা? ইয়াৰ তলত এটা 1 থাকে, y লগত 1 পূৰণ আৰু x ৰ লগত z পূৰণ। আমি উলিয়াব লাগে কি হৰ মান, z ৰ মান উলিয়াব লাগে। z = কিমান হ'ব এতিয়া y / x। এতিয়া অতি সহজতে ওলাল y ৰ মান 4.5 আৰু x ৰ মান হ'ল 3। গতিকে 3 ৰে 4.5 ক হৰণ কি ধৰণে আমি কৰিব পাৰো আমি চাম। এতিয়া ইয়াত এটা পদ্ধতি কৰিব পাৰো আমি। ধৰা ইয়াৰ লগত 10 পূৰণ কৰি দিলো, এইটো 45 হৈ গ'ল। ইয়াৰ লগত 10 পূৰণ কৰি দিলো, এইটো 30 হৈ গ'ল। মন দিবা, 4.5 ৰ লগত 10 পূৰণ কৰোতে 45 হৈছে আৰু 3 ৰ লগত 10 পূৰণ কৰোতে 30 হৈছে। গতিকে এইটো যদি আমি সৰলীকৃত কৰিম তেতিয়ালে কি হ'ব, ইফালে লিখিছো মই 15 ৰে 45 ক 3 বাৰ, 15 ৰে 2 30 ক 2 বাৰ, মানে 3/2 = 1.5। অৰ্থাৎ z ৰ মান পালো 1.5। এইবাৰ অংকটো হৈছে যদি u = v / w, তেতিয়াহলে v ৰ মান কি উলিয়াব লাগে। দিয়া আছে u = ½ আৰু w = 3.4। এতিয়া আমি এনেকৈ কৰিম। দিয়া আছে u = v / w। আমাক যেহেতু v ৰ মান উলিয়াব দিছে, গতিকে ক্ৰস পূৰণ কৰিম v × 1 v u w পূৰণ কৰি দিয়া। u মান হৈছে ½ আৰু w মান হৈছে 3.4। গতিকে 3.4 ক 2 ৰে যদি আমি পূৰণ কৰো, যদি দশমিকটো নাই বুলি ধৰো, তো হ'ল 34। 34 ক 2 ৰে হৰণ কৰিলে 17 হয়, 17 বাৰ। যেহেতু 3.4 আছে, গতিকে ইয়াৰ এনসাৰটো হ'ব 1.7। দশমিকটো মাজত হ'ব 1.7। এইটোৱে ইয়াৰ উত্তৰ। এই অংকটো হৈছে t = L/L / g, আৰু তেতিয়াহলে L ৰ মান কিমান আমি উলিয়াব লাগে। দিয়া আছে t = 2.5 আৰু g = 36। এতিয়া আমি চাও, দিয়া আছে t = 2/L/g। এতিয়া আমাক দিয়া আছে t = 2.5, g = 36। এতিয়া আমি কি কৰিম চাম। এতিয়া আমি √টো আমি ইয়াৰ পৰা গুচাব লাগিব। √টো অৱশ্যে √টো ইয়াৰ পৰা নকৰাকেও আমি কৰিব পাৰিম। যেনে চাই লওঁ, এইটো t = √L / √g। আমি উলিয়াব লাগে L ৰ মান। হ'ব এনেকৈ হ'ব √L × 1 মানে √L = t × √g সমান t ৰ মান হৈছে 2.5, √g মান হৈছে 36 সমান 2.5 × 6। 2.5 × 6, 2.5 × 6 ইয়াৰ লগত 2.5 ৰ লগত 6 যদি আমি পূৰণ কৰো, তেতিয়ালে কিমান হ'ব, 15 হ'ব। মানে √L = 15, মানে 2.5 ৰ লগত 6 পূৰণ কৰিলে আমাৰ হয় 15। এনেকৈ L = কিমান হ'ব, প্লাছ মাইনাছ এইবাৰ অংকটো হৈছে n ৰ মান কি হলে 1 - 3n/4 ৰাশিটো 1/10 হোল ইনটু 3 - n ৰ সমান হ'ব। গতিকে এই অংকটো কৰিবৰ কাৰণে কি কৰিব লাগিব, ইয়াত দিয়া আছে এই ৰাশিটোৰ সমান হ'ব লাগিব। 1/10 × 3 - n ৰ সমান হ'ব লাগিব। গতিকে আমি সেই ধৰণে অংকটো এতিয়া পাতি লম।
এটা ইয়াত দিয়া আছে 1 minus 3n by 4 equal to 1 by 10 whole into 3 minus n. এইটো আমি এই ধৰণে লিখো। কেনেকৈ লিখিম 1 minus 3n by 4 is equal to 3 minus n divided by 10. এইটো বুজি পাইছা? 3 minus n মানে একৰ লগত পূৰণ কৰি ওপৰত পাতিম। এতিয়া আমি এনে ধৰণে কৰিম এতিয়া এইখিনি লগাব 4 আৰু 1 লগাব 4 আহিল minus 3 হ'ল equal to 3 minus n divided by 10. এবাৰ এইটো মাজত সমান চিন আছে দুফালে দুটা ভগ্নাংশ আছে এতিয়া আমি বৰ্জক কৰিম কেনে ধৰণে কৰিম 10 ৰ লগত এইটো কৰো 10 into 4 মানে 40 10 into 3n 30 n is equal to 4 into 3 12 4 into minus n minus 4 n. এতিয়া আমি কি কৰিম minus 30 n এইটো এইফালে নিউ plus 4n 12 minus 4. এতিয়া কি কৰিম minus 30n আৰু plus 4n আছে কিমান হ'ব minus 26n is equal to কিমান হ'ব 40 পৰা 12 টো বিয়োগ কৰিম আমি কৰি আগত minus চিহ্ন দিম তেতিয়া কিমান হ'ব 28 minus 28 এইফালেও minus 20 এইফালেও minus আছে এইফালেও minus আছে মানে দুফালৰ minus টো minus 1 ৰে যদি পূৰণ কৰি প্লাস হৈ যাব মানে minus টো গুচি যাব মানে কি হ'ব 26n is equal to 28. এতিয়া ইয়াৰ পৰা কি লিখিম আমি ইয়াৰ পৰা কি কৰিব পাৰো ইয়াৰ পৰা n ৰ মানটো উলিয়াব পাৰো কেনেকৈ n equal to 28 divided by 26 2 ৰে হৰণ কৰিলে 14 আৰু 30 এটি হ'ব आंसर এইবাৰ আমি আন এটা অংক কৰিবলৈ আগবাঢ়িছো ইয়াত আছে অংকটো twice x divided by 3 plus 4x divided by 9 is equal to x divided by 2 plus 11 এতিয়া আমি কি কৰিম 2x divided by 3 plus 4x divided by 9 এইটো x divided by 2 হেফালে লৈ যাম তেতিয়া minus x divided by 2 হ'ব is equal to 11 3 9 আৰু 2 লসাগু উলিয়াম এতিয়া 3 9 আৰু 2 লসাগু কি হ'ব এতিয়া আমি যদি চাও এইটো 3 এইটো 9 আৰু এইটো 2 3 ৰে 9 যেটো হৰণ যায় গতিকে আমি 3 টো বাদ দি দিলো থাকিল কিমান 9 আৰু 2 9 আৰু 2 ৰ আমি লসাগু উলিয়াব লাগিলে পাম 18 পাম গতিকে ইমান কৰি থাকিব দৰকাৰ নাই এই কথাখিনি জানি ললে 3 ৰে 18 কেইবাৰ যাব 6 বাৰ 6 into twice x মই কোনা কোনা লিখিছো 3 ৰে 18 6 বাৰ যেটো যাব এই 6 টো ইয়াৰ লগত গুণ কৰিছো 6 দুগুণ 12 12x 9 ৰে 18 কিমান বাৰ যায় 2 বাৰ যায় 2 টো 4x ৰ লগত গুণ কৰিছো 8x 2 ৰে 18 9 বাৰ যায় এই 9 টো x ৰ লগত গুণ কৰি দিছো 9x equal to 11 ইয়াত কি হ'ব এবাৰ 12 আৰু 8 যোগ কৰিলে হ'ব 20x minus 9x is equal to 20x ৰ পৰা 9x গলে কিমান থাকিব এতিয়া 11x divided by 15 is equal to 11 ইয়াৰ সীমা নম্বৰ এতিয়া এইটো আমি বৰ্জকৰণ কৰো কি হ'ব 11x into 1 মানে 11x is equal to 18 into 11 18 into 11 মই পূৰণ নকৰো কিয় নকৰো চাবা ইয়াৰ পিছত গম পাম আমি x equal to কিমান হ'ব এতিয়া 18 into 11 divided by 11 11 হৰণ যায় এবাৰ যায় গতিকে থাকে কিমান 18 এই অংকটো উত্তৰ হ'ব 18 এইবাৰ আমি আন এটা অংক কৰিবৰ কাৰণে আগবাঢ়িছো দিয়া আছে x plus 6x by 5 equal to 5x divided by 2 minus 6 গতিকে আমি কি কৰিম 5x divided by 2 বাও ফালে লৈ যাম
লৈ গ'লে কি হ'ব x plus 6x by 5 minus 5x divided by 2 is equal to minus 6. Minus 6 থাকিলে এইফালে এতিয়া এইফালে আমি লসাগু লম 5 আৰু 2 লসাগু লম 5 2 আৰু 1 ৰ লসাগু লম 10 হ'ল ইয়াত কি হ'ব 1 ৰে 10ক 10 বাৰ 10x 5 ৰে 10ক 2 বাৰ 2 to 6x ৰ লগত পূৰণ কৰি দিয়া 12x 2 ৰে 5ক 10ক 5 বাৰ যায় 5 টো ইয়াৰ লগত পূৰণ কৰিলে 5 plus 25x is equal to minus 6 এতিয়া কি হ'ব 10x 12x কিমান হ'ব 22x minus 25x equal to minus 6 তাৰ পিছত কি হ'ব 22x minus 25x minus 3x equal to minus 6 উপৰত কৰিছো মই কি কৰিম এবাৰ চাবা minus 3x পূৰণ কৰি minus 3x ৰ লগত ইয়াৰ তলত এটা 1 থকা বুলি যদি ধৰি লও তেতিয়ালে 1 পূৰণ কৰিম minus 3x equal to minus 60 যেহেতু দুইফালে মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে minus 1 ৰে দুইফালে পূৰণ কৰি দিও দিলে কি হ'ব 3x equal to 60 x equal to 60 divided by 3 সমান 20 x ৰ মান 20 পালো এতিয়া আমি এবাৰ আমি কৰিম twice x minus 2 divided by 6 is equal to twice x plus 1 by 8 equal to 5 divided by 2 এতিয়া আমি এইফালে লসাগু লম 6 আৰু 8 ৰ লসাগু লম 6 আৰু 8 ৰ লসাগু ললে কি হ'ব 6 8 দুইৰে হৰণ কৰো 2 3 গুণ 6 2 4 গুণ 8 পূৰণ কৰি দিয়া এতিয়া গোটেই কিটা পালো 2 3 গুণ 6 6 4 গুণ 24 লসাগু 24 এটা ইয়াৰ তলত 1 আছে গোটেই কি কৰিম আমি 24 ৰে twice x পূৰণ কৰিম 24 গুণ 48 48x minus 6 ৰে 24 কেইবাৰ যাব 4 বাৰ 4x minus 2 এবাৰ কোনপটিয়াকে মই পূৰণ নকৰিলো 8 ৰে 24 3 বাৰ minus 3 twice x plus 1 is equal to 5 divided by 2 এবাৰ চাও কি হয় 24 তলত থাকিব 48x minus 4 এটা 4 আছে 4 into x minus 4x minus 4 into minus 2 plus 8 এইখিনিতে ভুল হয় সাধাৰণতে এটো minus 8 এ লিখে কিছু মানে minus 8 নহয় এটো plus 8 হ'ব তাৰপিছত minus 3 into twice x minus 6x minus 3 into 1 minus 3 5 by 2 তাৰপিছত কি হ'ব এতিয়া আমি x কেটা একেলগে লিখিম 48x minus 4x minus 6x plus 8 minus 3 equal to 5 by 2 into 5 by 2 হয় তাৰ পিছত কি হ'ব 24 থাকিলে 48x plus 48x 4টা x minus আছে আৰু 6টা x minus আছে গতিকে minus 10x 8 ৰ পৰা 3 গলে plus 5 equal to 5 by 2 এতিয়া ওপৰখিনি মুছি দিলো এনে ধৰণে লিখিলো 48x ৰ পৰা 10x গলে কিমান হয় 38x plus 5 divided by 24 is equal to 5 by 2 প্ৰজপূৰণ কৰি দিম আমি 38x plus 5 দুইৰে পূৰণ কৰিলে 38 তৰ লগত 2 পূৰণ কৰিলে হ'ব 76x plus 5 দুগুণে 10 24 5 গুণ কিমান হ'ব 120 হ'ব 24 5 গুণ পূৰণ কৰিলে 120 হয় 76x equal to 120 বিয়োগ 10 তাৰ পিছত কি হ'ব এতিয়া তাৰ পিছত হ'ব 76x is equal to 110
গতিকে x ইকুৱেল টু কিমান হ'ব 110 ডিভাইডেড বাই 76 এইটো সৰল কৰিলে কিমান হ'ব 4 ৰে নাযায় 2 ৰে 55 বাই 2 হ'ল 38 55 ডিভাইডেড বাই 30 ছাত্ৰীসকল আজিলে এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা ৰাখিছোঁ তোমালোকে এই অংককেইটা ভালদৰে বুজি ল'বলৈ সক্ষম হ'বা ইয়াৰ পিছত আকৌ এটা ভিডিঅ' লৈ তোমালোকলৈ আহিম গতিকে আজিলৈ ধন্যবাদেৰে তোমালোকৰ পৰা বিদায় মাৰিছোঁ